হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আলহী আহিছে, আলহী মানে একদম নিজৰ নিচিনা, যদিও নিজৰ নহয়, পূৰা একদম নিজৰ নিচিনা লাগে। বৌ দাদা আমাৰ বহুত মানে ভালেখিনি আগৰ পৰাই চিনাকি, বহুত ভাল লগা। তেওঁলোকে আহিছে, যোৱাকালি আহিলে, যোৱাকালি ঘূৰিলোঁ অকণমান, তেওঁলোকত বজাৰ তজাৰ কৰিলোঁ। আজি এতিয়া তেওঁলোকে মথুৰাত গৈছে, আমি যোৱা নাই বাৰু, আহিব এতিয়া ৰাতি। এতিয়া আমি ভাত বনাই আছোঁ, মই তেওঁলোকৰ কাৰণে, আমাৰ কাৰণেও ভাত বনাই আছোঁ। আজি কি বনাম তাকে অকণমান আপোনালোকক দেখাওঁ আৰু। মাছ ফ্ৰাই কৰি আছোঁ, হ'লে বাৰু ইমানখিনি হৈ গ'ল। এয়া পানীলাও ফ্ৰাই বনাম, এয়া মাছৰ ভাপত দিয়া মাছ বনাম আজি। মাছৰ হেৰি এয়া ইয়াত লৈছোঁ মই সৰিয়হ, বগা সৰিয়হ আৰু লচুন আৰু আদা, আৰু এইফালে জ্বলা অলপ, নেমু টেঙা অকণমান লাগিব, এইখিনি ইয়াৰ জোগাৰ। এইফালে মই ফুলকবি, আলু আৰু মটৰ এনেকৈ মাছ বনাম। এইখিনি বনাম আৰু লাহে ধীৰে, তেওঁলোকে আহোঁতে অকণমান দেৰি হ'ব, যিহেতু মই লাহে ধীৰে বনাই আছোঁ এনেকৈ। ইফালে আমাৰ বাবুক পঢ়িব দিওঁতে সি এয়া খেলি আছে, তাক পঢ়িব দিছোঁ, সি কিন্তু খেলি আছে, ইমান বদমাছি না, খেলি আছে। ফটো আমি অলপতে বনালোঁ, কেনেকুৱা হৈছে জনাবচোন আপোনালোকে। লেখা মেজিক বুক ওলাই লৈছে, তাক মেটছ কৰিব দিছোঁ, কৰি আছে টপাত কৰা। এতিয়া মই মাছখিনিত হালধি আৰু নিমখ সানি থৈছিলোঁ অলৰেডি অকণমান, এইখিনি মই ইয়াতে দি দিছোঁ, দিলোঁ ৰ'ব, দিলোঁ হাতেৰে মই ধুনীয়াকৈ সানি দিম। 4জনে মানুহ যিহেতু, তো 4 পিচে মাছ লৈছোঁ, পেটৰ মাছ লৈছোঁ, পেটৰ ভাগৰ। এতিয়া নিমখ দি লওঁ, এতিয়া অকণমান নিমখ দি দিছোঁ, অকণমান হালধি, তাৰপিছত নেমু চেপি দিছোঁ অকণমান, মিঠাতেল দি দিছোঁ, কেঁচা ধনিয়া পাতখিনি দি দিলোঁ, কেঁচা জলকীয়া, এইখিনি গোটেই ধুনীয়া কৰি সানি লৈছোঁ। জ্বলা মই বেছি ব্যৱহাৰ কৰা নাই, আপোনালোকে নিজৰ সোৱাদ মতে জ্বলা ব্যৱহাৰ কৰিব পাৰে। অকণমান খুলি কুকাৰত পানী দি এনেকৈ গেছত বহাই লৈ ঢাকনিখন লগাই ধুনীয়াকৈ ইয়াত দি দিলোঁ। এতিয়া মই কুকাৰৰ সেইটো লগাই দিম, ঢাকনিখন লগাই দিম, চিটিটো নিদিওঁ, এনেকৈ মোটামুটি আধা ঘণ্টা 45 মিনিট মই পানীখিনিৰ উতলাৰ ভাপত হ'ব দিম। এতিয়া মই পটল ভাজি আছোঁ, মাছ ভজা শেষ হৈ গ'ল। ইফালে মোৰ পটল ভাজি হ'ল, এটা বহাই দিছোঁ, ফুলকবি, মটৰ, আলু, হৈ গ'ল মাছৰ জোল।
মই মাংস কিন্তু মই আজি নহয় কালি ৰাতিপুৱাৰ কাৰণে ৰেডি কৰি থৈ দিম মাংস কালিহে বনাম এয়া আদা নহৰু বিলাহী পিঁয়াজ পেষ্ট বনাই লৈছোঁ মাংসখিনি ধুনীয়াকৈ সানি খুনি ফ্ৰিজত থৈ দিম কালি ৰাতিপুৱাৰ কাৰণে মাংসখিনি পূৰা মেৰিনেট কৰি থৈ দিছোঁ কালি ৰাতিপুৱাৰ কাৰণে এয়া মোৰ ভাপত দিয়া মাছ হৈ গ'ল দেখিবা ইমান ধুনীয়া হৈছে নাজানো টেষ্ট কেনেকুৱা হৈছে চাব লাগিব খাই পিনে জনাম বাৰু টেষ্টটো কেনেকুৱা হৈছে ভাত আঞ্জা ৰেডি হৈ গ'ল এয়া ভাত এয়া মাছ এয়া পানীলাও খাৰ এয়া আছে ভাপত দিয়া মাছ এয়া পটল ভাজি এয়া মাছৰ জোল হৈ গ'ল দাদাই ক'ত মথুৰাৰ পৰা আহি অৱস্থা এক মিনিটে কেনেকা অনুভৱ অনুভৱ কওক মথুৰাৰ পৰা আহি অৱস্থা এই ৰাতি 12টা বাজিল ৰান্ধিলোঁ আৰু 10টা বজাতে এতিয়া ৰাতি 12টা 45 ভাত খাই আছোঁ আমাৰ মথুৰা বাখিও এতিয়া খাব আৰম্ভ কৰিছে আমি কিন্তু আজি তলত খাইছোঁ আমি পুৰা পাৰ্টি খাত ব্যস্ত দেচোন ইমান আৰু ৰাতি ভোক লাগছি তাকে খাই লওঁ সেহে নাই নহয় ককা ৰাতিপুৱাই পাই ৰান্ধনিছা মানে স্কুলত যাব অলপ এয়া কৰিছে যিহেতু বৰপাপাক বৰমাক আছে আহিছে ফুৰিব পাইছে লগ পাইছে তো যাব মন নাই সি কান্দিছে সি স্কুলত যোৱাৰ পিছতো এয়া বৌ দাদা তেওঁলোকক ওলাই গ'ল ভতিজা ল'ৰা দিল্লীতে থাকে পঢ়ি তাতে গ'ল ঘৰৰ পৰা এয়া আমাৰ চিকুৰ মোবাইল চোৱা অৱস্থা চাওকচোন সি মনে মনে কি কৰিছে এই বিচনাৰ চাদৰখন উৰি মনে মনে তলত মোবাইল চাই আছে তাকে মই অকণমান ভিডিঅ' কৰি থৈ দিছোঁ চাওকচোন কি কৰিছে বজাৰত যাব ওলাইছোঁ গোটেইকেইটাই এইটো নেক্সট দিনা হয় একদম চবতকৈ চাই ভাল পোৱা মানুহজন নেকি ठीक है ये तो मुझ सिस्टर है नमस्कार ओए तू এটা দাস নমস্কার আজি আজটো তা হায়ার করি ঘর রোগা কে আমার তো সতা দাস दास का बेटा चला तो बोल ये तो रोमन प्रो फोटो बोलली 10টা বাজিল আমি সন্ধিয়া 6টা বজাতে গৈছিলোঁ বজাৰ কৰিব কাপোৰখিনি দিয়াচোন আৰু আহিলোঁ আমাৰ চিকুই এই বৰপাপাকে দিলে কি দিছে এটা তো গেটাৰ তো বাৰ্থডে গিফট পাইছিলো স্পাইডাৰমেন এইটো এটা গিফট আইছে ইসা কিমান বজাৰ আনিছোঁ 300 টাকা তো দিলা চিকুক স্পাইডাৰমেন দিলে বৰপাপাকে কিমান ফূৰ্তি হয় কিমান খেলিছে এইয়া আমি কিমান বজাৰ কৰিলোঁ এয়া বেগ এয়া একদম চব বাচ্চাৰ কাপোৰ বৌ ঘৰত লৈ যাব নন্দেকৰ ল'ৰা ছোৱালীৰ কাৰণে নিজৰ ভনীয়েকৰ ল'ৰা ছোৱালীৰ কাৰণে চবৰে কাৰণে লৈছে আৰু চিকুই এইটোও আনলে বাপৰে দুটা খিলনা একেদিনাই আটো চলা নাই क्या মোৰ চব ए साइड তুমি সাইড তো মার ফায়ার আরে বেবি কাপোৰ এটা দেখাছো বাবু উঠাছো তুমি বেবি কাপোৰ দেখা কিউট বেবি কাপোৰ এইটো চাইছোন কি মৰম লাগিছে না চিলোৱা আনিছে না কাপোৰ কি ধুনীয়া
পুৰা বজাৰ কৰি আনিলোঁ আমি কিমান একদম পুৰা বজাৰ ঢালি দিছোঁ একদম আহি মানে বিচনাত থ'ব সময় নাই আৰু ভালকৈ থ'ব পুৰা মানুহো ভাগৰি গৈছোঁ কাপোৰো দিছোঁ একদম এইয়া দগি চাওক একদম কিনো পিয়াৰা পিয়াৰা দগি এতিয়া বজাৰৰ পৰা আহিলোঁ আমি এতিয়া অকণমান ৰেষ্ট কৰোঁ কিবা অলপ খাওঁ খাই উঠি লাহে লাহে ভাত বনাম আজি ভাত খাওঁতে আমাৰ একদম পুৰা কালিৰ নিচিনা একে হ'ব একদম বজা বেল মানে একো এৰা নাই আৰু যি পাইছে থাপত চব লৈছে আৰু দিল্লীৰ বজাৰ পুৰা একদম আমাৰ হালত কি হৈ গৈছে একদম 6টা বজাৰ পৰা এতিয়া 10টা বাজিল ইমান টাইম আমি বজাৰে কৰোঁ আজি কালিৰ পৰা বক্তব্য আৰম্ভ কৰিছিলোঁ কিন্তু খতম কৰা নাই ইমানতে খতম কৰি দিলোঁ ইমানতে খতম কৰি দিলোঁ কালি বহুত যাব বহুত বেয়া লাগব থাকি যাব আৰু দুদিনমান বাবুও কান্দিব কালি একদম ফেভৰেট হয় সঁচাকৈ মানুহ যে কয় মানে কি কয় মানে তেজৰ সম্পৰ্ক নহ'লেও কথা নাই মনৰ হ'লেও হয় মোৰ এইটো এনেকুৱা মানে নিজৰ বইনী বাই যি ভাবে আৰু সেনেকুৱা আৰু তেজৰ সম্পৰ্ক নাই যদিও মনৰ এনেকুৱা সম্পৰ্ক সঁচা দাদাকো ভাল লাগে দাদা বহুত মানে ইমান মানে মই চাগে বছৰ দিন এনেকৈ হাঁহাই নাছিলোঁ দাদাই কালি মোক ইমান হুৱাইছে সঁচা ইমান খুচ মই বহুত খুচ কালিৰ পৰা বহুত খুচ লাগিছে কিবা এটা পাইছোঁ লগ পাই এনেকুৱা লাগিছে কিমান ব্লগটো নকৰোঁ কালি একদম বাই বাই দি শেষ কৰিম বহোম ৰাতিপুৱা 9:30 10টা মানত ওলাই যাব যিহেতু 11টা বজাত আছে ৰাজধানী গতিকে ব্লগটো কালি ৰাতিপুৱাই শেষ কৰিম বাই বাই দি এতিয়া আমি ৰেষ্ট কৰোঁ অযোধ্যাত তেওঁলোকৰ অযোধ্যাত যোৱাৰ কাৰণে টিকেট আছিলে গধূলিৰ পৰা কালি ৰাতিপুৱা যাই পাব দিনটো অযোধ্যাত মানে ঘূৰিব ৰাম মন্দিৰ দৰ্শন কৰিব সন্ধিয়া তাৰ পৰা লক্ষ্ণৌৰ পৰা ট্ৰেইন আছিলে কিন্তু কেনচেল কৰি দিলে অলপ বেয়া লাগছে তাৰপিছত অলপ মানে হেৰি লাগছে জ্বলন হৈছিল মোৰ কাৰণে নাছিলে আৰু সেইটো নহয় আৰু দুটাৰ কাৰণে আছে বাই 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 এনে দিছোঁ কালি মই দাদা নাখাওঁ সেই ফেণ্টাষ্টিক লাগছে দেই সঁচা মোৰ ভৰিত যাব ওলাইছে বহুতে পঠাই দিলোঁ বহি আছে এইটো বেগৰ ওপৰত বহি আছে ঘৰ আমাৰ খালী খালী বাবুৱে কি কৈছে আৰু চিপু আহিতো কি অৱস্থা কৰে সেই নাই কান্দি কান্দি বাবুৱে কি কৈছে স্কুলত যাবা দে না আপোনালোকক আহি জোতা দেখা পাব লাগিব বাহিৰত নহ'লে কথা বেয়া হ'ব আমাক মাৰো বোলে বাবুৱে বাপকক মাৰবা দিব ই নিজে মাৰবা নোৱাৰে আমাক দেখা নাপালে আহি দে অ'কে বাই বাই সঁচাকৈ দাদা আপোনালোকক লগ পাই বহুত ভাল লাগিল কি